হঠাৎ তুমি ৰাস্তাৰে গৈ আছা, পাছৰ পৰা গাড়ী এখনে তোমাক খুন্দা মাৰি পেলাই তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল, তোমাৰ কিবা হাত থাকিব নেকি? কাক কমপ্লেইন কৰিবা? তোমাৰ বাচ্চাটো 8 বছৰীয়া, ক'ৰবাত কিবা এটা প্ৰব্লেম হ'ল, তেতিয়া তুমি কাক কমপ্লেইন কৰিবা? মোক কিয় কৈছে এনেকে না কথাটো না আপুনি? মই কৈ আছো, ৰবা ৰাণা। হয়, মোৰ চবচে বেয়া লাগিল 8 বছৰীয়া ল'ৰা এটা আছে, গাড়ী খুন্দে মাৰি থৈ যাব বুলি কৈ কথাটোত মোৰ ভাল লগা নাই। না ভাল নালাগিবই না। মই কথা তোমাক জাষ্ট মই ৱাৰ্নিং দিলো, ইউ আৰ ইন ডেঞ্জাৰ। তোমাৰ হাতত 4 ঘণ্টা সময় আছে। হেল্ল', সেইটোৱে মই ক'লো। স্যার। তোমাৰ ঘৰৰ ফেমিলি কি হ'ল? বিয়া কৰাইছে, ল'ৰা ছোৱালী কি? ল'ৰা এটা 8 বছৰ হৈছে। 8 বছৰ, অ'কে। মই তোমাক ফোন কৰিলো এইকাৰণে, কাৰণ তুমি বৰ পুৰণা চিনাকি। হয়। নহ'লে মই ফোনেই নকৰিলো হয়। নাই মই নিজৰ বুলি আপোনাক মই অফিচাৰ হিচাপে হেৰি কৰা নাই, আমাৰ পুৰণি মানুহ হিচাপে। কথাটো হ'ল তুমি কিছুমান গণ্ডগোলীয়া কাম কৰিলা বাক্সাত দেই। মই কেনেকুৱা গণ্ডগোলীয়া কাম কৰিছা, এইখিনি গোটেইখিনি চবখিনি ইনফৰমেশ্যন কালেকশ্যন হৈছে। হয়, আৰু মোৰ কাণতো পৰিছে। মইতো একো কৰা নাই। নাই, তুমি নাই কৰা বুলি তুমি কৈ থাকিবা, এইটো বেলেগ কথা। হয়, এতিয়া কথাটো হ'ল এনেকুৱা, বাক্সাৰ যিটো ইনচিডেণ্ট হ'ল, তাতে প্ৰথমতে মই পোৱা খবৰ মতে, যিখিনি পুলিচৰ হাতত আছে খবৰ, তুমি এটা মেছেজ চাৰ্কুলেট কৰিছিলা। মই মেছেজ? আচ্ছা, তুমি মেছেজ এটা চাৰ্কুলেট কৰা, তুমি মোক ডিনাই কৰিব পাৰা, নো প্ৰব্লেম। নাই আপুনি চালে গ'লে এইটো ওলাব পুলিচৰ। মই নাচাওঁ, এইটো পুলিচৰ লগত আছে, আচ্ছা, কথাটো হ'ল তাৰ পাছত তোমাৰ চেনেলে এনেকে নিউজ প্ৰচাৰ কৰিলে যে শান্তিপূৰ্ণ মানুহৰ ওপৰত মানে গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰিলে। মেছেজ মানে কি মেছেজ? এইটো হোৱাটছআপ মেছেজ? মই কোৱাটোৰ ওপৰত তুমি ৰিপ্লাই দিয়া। শান্তিপূৰ্ণ ৰাইজৰ ওপৰত গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰিলে, সেইটো সঁচা নে? মানে মই যি তোমাক সুধিছো, তুমিতো লোকেল ৰিপৰ্টাৰটো, মই সেইকাৰণে তোমাক সুধিছো, তুমি সেইটো সঁচা নে? মানে শান্তি সেই সময়ত লাঠি চলাব লগা একো দেখা মানে আকস্মিক ভাৱে আহিছিলে। এইটো তোমাৰ কথাটো বেলেগ কথা। তোমাৰ চেনেলে এটা ভিডিঅ' মৰ্ফ কৰিছে, মৰ্ফ কৰাটো হ'ল এটা ক্ৰিমিনেল দেই। তেনেহলে আপোনাক মই ক্লিয়াৰ কৰি দিওঁ, কোৱা। আপুনি শুনি লওক। তাত সিদিনাখন 3টা কেমেৰা আছিলে, ঠিক আছে? এই যিটো ভিডিঅ' আপোনাৰ বাবাৰটো ওলাল, সেইটো মোৰ কেমেৰাটো নহয়, আমাৰ গুৱাহাটীৰ পৰা ময়ূৰ বঞ্চিত কলিতা যিজন ৰিপৰ্টাৰ আছিলে, যিটো সেই লাঠিচাৰ্জৰ ভিডিঅ'টো তেওঁৰ কেমেৰাত আছিলে, মোৰ কেমেৰাত নাই। আৰে ভিডিঅ' কৰাটো ডাঙৰ কথা নহয় ঐ। দুটা ভিডিঅ' মৰ্ফ কৰাইছে, মৰ্ফ কৰা মানে কানেক্ট কৰাইছে থ্ৰু AI, আৰ্টিফিচিয়েল ইন্টেলিজেন্স কৰি। কেনেকে কৰাব? ডাইৰেক্ট লাইভত আছিলে। লাইভত নহয় ঐ। কথাটো হ'ল, যিটো নিউজ হৈছে, দুটা ভিডিঅ' মৰ্ফ কৰা হৈছে। যে প্ৰথমতে এটা দেখুওৱা হৈছে যে শান্তিপূৰ্ণভাৱে মানুহে বহি আছে, তাৰ পাছত সেইটো ভিডিঅ' লিংক কৰা হৈছে হঠাৎ লাঠিচাৰ্জ, যিটো সঁচা নহয়, সেইটো তুমিও জানা। নহয়, এইটো হেৰি আপুনি মোৰখিনি বুজি লওক, আপুনি সেইখিনি তাৰ পিছত আপুনি মোক কব। এতিয়া চোৱা, তুমি এইবোৰ কথা কৈ আছা তো, এতিয়া তোমাক হঠাৎ তুমি ৰাস্তাৰে গৈ আছা, পাছৰ পৰা গাড়ী এখনে তোমাক খুন্দা মাৰি পেলাই তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল, তোমাৰ কিবা হাত থাকিব নেকি? কাক কমপ্লেইন কৰিবা? তোমাৰ বাচ্চাটো 8 বছৰীয়া, ক'ৰবাত কিবা এটা প্ৰব্লেম হ'ল, তেতিয়া তুমি কাক কমপ্লেইন কৰিবা? মোক কিয় কৈছে এনেকে কথাটো? না মই কৈ আছো, ৰবা ৰাণা। মইতো ইমান বোকা নহয়, যে বুৰ্বকো নহয় না। তো তোমালোকৰ চব এক্টিভিটিটো মইতো চাই, কাৰণ মই এফেক্টেড, আই এম এফেক্টেড, সেইকাৰণে মই চাইছো। নহলে ঘন্টা কিমান নিউজ ওলাই থাকে, মই ক'ৰবাত খবৰ ল'ব যাম নেকি? মই এফেক্টেড, মোৰ ল'ৰা এফেক্টেড। আৰু তোমাৰ চবখিনি ইনফৰমেশ্যন পুলিচৰ হাতত আছে না। পুলিচে পাব, কেতিয়াবা একচন হ'ব, তুমি ৰৈ থাকা বস্তুটো, এই কথা। তুমি এইটো কথা নহয় যে তুমি যা তা কৰি পেলাই মানে সাৰি যাবা, সেইটো হ'ব নোৱাৰে। না এই ৰাণা শুনা, মই কিমান বছৰ চাকৰি কৰিলো, বহুত মানুহ দেখিলোতো। মোৰ চবচে বেয়া লাগিল 8 বছৰীয়া ল'ৰা এটা আছে, গাড়ী খুন্দে মাৰি থৈ যাব বুলি কৈ কথাটোত মোৰ ভাল লগা নাই। না ভাল নালাগিবই না, কাৰণ কি হ'ল, মোৰ ল'ৰাই ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবলৈ লাঠিচাৰ্জ কৰিলে, শিল ল'লে মানুহৰ ওপৰত। সেইটোক তোমালোকে কি নিউজ কৰিলা? NKTV না তুমি? NKTV তো মই NKTV হয়। NKTV লৈ পেলাই গোটেইখিনি যিখিনি কৰিছে, এইটো একো ভাল কাম কৰা নাই। ভিডিঅ' মৰ্ফ কৰিব গৈছা তোমালোকে, মৰ্ফিং ইজ ক্ৰিমিনেল। তোমালোকে তোমাৰ বাকীখিনি পুলিচৰ ইনফৰমেশ্যন তোমাৰ আছে, মই সেইখিনি গোটেইখিনি তোমাক নকওঁ, কোৱাত দৰকাৰ নাই। মই কথা হ'ল, তোমাক জাষ্ট মই ৱাৰ্নিং দিলো, ইউ আৰ ইন ডেঞ্জাৰ। মই কৈছো নহয়, এতিয়া কেইটা বাজিলে? 1:30 বাজিছে। তোমাৰ হাতত 4 ঘণ্টা সময় আছে।